মৰমৰ চতুৰ্থ মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিতৰ পাঠ নং 2 আকৃতি এই পাঠটো আমি বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ সমাধান কৰিম আৰু তোমালোকক অতি সহজ ভাষাত বুজাবলৈ মই চেষ্টা কৰিম। গতিকে তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা। এতিয়া আহাচোন আমি পাঠটোলৈ আগবাঢ়োঁ। এতিয়া পাঠ 2ত প্ৰথমতে দিয়া আছিল যে শনিবৰীয়া চৰাত আজি শিক্ষাৰ্থীসকলক বিভিন্ন ৰঙৰ কাগজ ব্যৱহাৰ কৰি আকৃতি প্ৰস্তুত কৰিবলৈ শিকাইছে। শিক্ষাৰ্থীসকলে ছাৰৰ সহযোগত এই আকৃতিবোৰ ব্যৱহাৰ কৰি তলত দিয়া ধৰণে কিছুমান বস্তুৰ আৰ্হি প্ৰস্তুত কৰিছে। তোমালোকে ইয়াত ছবিত দেখিছা কিছুমান আৰ্হি আছে। এতিয়া এই যে আৰ্হিবিলাক আছে, এই আৰ্হিবিলাক ভালদৰে মন কৰিব দিছে, লগতে আকৃতিবোৰৰ নাম লিখি অংকন কৰিবলৈ দিছে। গতিকে ইয়াতে যিবিলাক আমি আকৃতি পালোঁ, প্ৰথমটো আকৃতি কি পাইছোঁ, এটা ৰেলগাড়ীৰ নিচিনা আকৃতি, নহয় জানো? গতিকে এই আকৃতিটোৰ নাম কি হ'ব? এই আকৃতিটোৰ নাম হ'ব আয়তীয় ঘনক। আৰু আকৃতি ইয়াত কি আকৃতি আছে? ইয়াত চুঙাও আছে, ভালকৈ মন কৰা। চুঙাটো ক'ত আছে চোৱাচোন? ৰেলগাড়ীটোৰ একদম আগত, ৰেলগাড়ীটোৰ একেবাৰে আগফালে যিটো সন্মুখত, তাত চোৱাচোন চুঙা আছেনে নাই? চুঙা আছে, হয়নে? আৰু শংকু আছে। চুঙাটো হৈছে ওপৰতো ওলোটাকৈ ৰাখি থোৱা এটা গাজৰৰ নিচিনা, অৰ্থাৎ এইটো হৈছে শংকু। আৰু তাৰপিছত যিটো গাজৰটো বা যিটোত শংকুটো ওলমি আছে সেইটোৱে হৈছে এটা চুঙা। আৰু আয়তীয় ঘনক মানে গোটেই গাড়ীটোৱে হৈছে এটা আয়তীয় ঘনকৰ উদাহৰণ। গতিকে আকৃতিটো কি আকৃতি ইয়াত লগ খাই আছে আমি দেখিলোঁ যে এটা আয়তীয় ঘনক কাষতে, সেইকাৰণে তোমালোকক আকৃতিটো আঁকি দেখুওৱা হৈছে। এটা আয়তীয় ঘনক আছে, তাৰপিছত এটা বেলন আছে আৰু চুঙা আছে। ইয়াত দ্বিতীয়টো প্ৰশ্নত দিছিলে এটা আকৃতি দিয়া আছে, নহয় জানো? গতিকে এই আকৃতিটোৰ নাম কি? এই আকৃতিটোৰ নাম হ'ল যে আয়তীয় ঘনক চুঙা। আয়তীয় ঘনক আৰু চুঙাৰ আৰ্হি আছিলে, লগতে একেবাৰে ওপৰত আছিলে শংকু। আৰু তৃতীয় শাৰীটোত আছিলে যে ৰকেটৰ আৰ্হি। তৃতীয় শাৰীটো এটা ৰকেটৰ নিচিনা। গতিকে কি তাত আছে? সোমাই আছে চুঙা, সোমাই আছে আৰু শংকু সোমাই আছে। বেলেগ কিন্তু ইয়াত একো নাই। কি আছে? চুঙা আৰু শংকু। গতিকে তোমালোকে এই যে তৃতীয় যিটো বাকচ, এই ৰকেটৰ লগত মাজৰ যিটো বাকচ, তাত মাজৰ খালী ঘৰটোত লিখিবা চুঙা আৰু শংকু, আৰু একেবাৰে সোঁফালে যিটো খালী ঘৰ তাত এটা চুঙা আঁকি দিবা আৰু এটা শংকু তোমালোকে আঁকি দিব লাগিব। তাৰপিছত আমাৰ 21 নম্বৰ পৃষ্ঠাটোত দিছিলে, পৃষ্ঠা 21 নম্বৰ পৃষ্ঠাটোত তোমালোকক এনেধৰণে কিছুমান চিত্ৰ দিছিলে। এই চিত্ৰবিলাকৰ পৰা দি পেলাই তোমালোক বহুকেইটা চিত্ৰ দিছিলে, চিত্ৰ দি পেলাই এখন এনেকৈ তালিকা দিছিলে, নহয়নে বাৰু? এই তালিকাখন আমি পূৰ কৰিব লাগে। গতিকে এই তালিকাখন পূৰ কৰিব লাগিব। গতিকে বস্তুৰ আকৃতি আৰু বৈশিষ্ট্যৰ তালিকা চোৱা। প্ৰথমতে ইয়াতে এই যিখন তালিকা আছে, তালিকাখনত তোমালোকে প্ৰথম ফুটবলো পাইছা, ফুটবল, হয়নে? তোমালোকে তালিকাখনত যদি তোমালোকে অকণমান এইটো সোঁফালে যদি চোৱা, তাত চোৱা তোমালোকে ফুটবল আছে। কিতাপতো তোমালোকে কিতাপখন উলিয়ালে পাই যাবা। গতিকে ফুটবলটোৰ আকৃতি কেনেকুৱা আমি এইবোৰ লিখিব লাগে। আৰু এই প্ৰশ্নটো যে দেখিছা, এই প্ৰশ্নটোত ফুটবলৰ আকৃতিৰ নামটো দি দিছে গোলক, আৰু আকাৰৰ বৈশিষ্ট্য কি দিছে যে গোলকৰ কাষ আৰু চুক নাই। এইটো এটা আকৃতি দি দিছে, নহয় জানো? বাকীকেইটা ইয়াতে দিছে, ধৰি লোৱা পাশতি দিছে, বাকীবিলাক তোমালোকে লিখিব লাগে, হয়নে বাৰু? পাশতিৰ আকৃতি কেনেকুৱা দিছে? ঘনক বুলি দি দিছে। ইয়াতে সকলো তল সমান। গতিকে এটা বৈশিষ্ট্য দিও দিছে, বাকীবিলাক তোমালোকে লিখিব লাগে। গতিকে আমি আহাচোন এতিয়া বাকীবিলাক এটাকৈ লিখিম। প্ৰথমটো দিছিলে ফুটবল, আকৃতিৰ নাম হৈছে গোলক, আৰু আকৃতিৰ বৈশিষ্ট্য কি বুলি দিছে? আকৃতিৰ বৈশিষ্ট্য হৈছে গোলকৰ কাষ আৰু চুক নাই। লগতে আৰু এটা খালী ঠাই দিছে নহয়, এই খালী ঠাইটোত হ'ব ইয়াৰ কেৱল এখন বক্ৰতলহে থাকে দেই। তোমালোকে বক্ৰতল মানে যিটো তল মাটিত যদি আমি থৈ দিওঁ সমানে মাটিৰ লগত মিলি নাযায়। ফুটবল এটা তোমালোকে যদি থৈ দিয়া, তাৰ যিকোনো এটা পইণ্টে, এটা বিন্দু কিন্তু কি হৈ থাকে? টাচ হৈ থাকে, হয়নে? গোটেই বিন্দুটো মাটিৰ লগত সমানে এনেকৈ চিধা হৈ মিল খাই নাযায়। গতিকে ইয়াৰ তল কি বুলি ক'ব? বক্ৰতল বুলি কোৱা হ'ব। তাৰপিছত দিছিলে পাশতি মানে হৈছে লুডু গুটি, হা। গতিকে লুডু গুটিটোৰ আকৃতিটোৰ নাম কি? ঘনক। আকৃতিৰ বৈশিষ্ট্য কি? যে সকলো তল সমান। প্ৰথমতে তোমালোকৰ প্ৰশ্নটো দিও দিছিলে এইখন, কিন্তু তাৰ পিছৰ আৰু দুটা বৈশিষ্ট্য লিখিব লাগে। গতিকে ইয়াৰ 6খন বৰ্গাকাৰ তল আছে, 12টা কাষ আছে আৰু 8টা চুক আছে। তোমালোকে এই কথাখিনি লিখি ল'বা। তাৰপিছতে
ইটা তোমালোকে তাৰ পিছত প্ৰশ্নটোত চাবা ইটা আমি ইটা ইয়াত গোটেই যে ছবিবোৰ আছে এই ছবিবিলাকত ইটাৰ ছবিও দিয়া হৈ আছে গতিকে ইটাৰ বিষয়ে আমি এতিয়া লিখিব লাগে ইটাটো ক'ত দিছে তোমালোকৰ এই ছবিটোৰ একেবাৰে প্ৰথমত চোৱাচোন এই যে প্ৰথমতে কি দিছে এইটো চোৱা প্ৰথমতে ইটা দিছে হয়নে বাৰু এটা ইটাটো কেনেকুৱা আকৃতিৰ কি কথা আমি লিখিব লাগে গতিকে ইটাটোৰ আকৃতি কেনেকুৱা হ'ব ইটা লগতে অবলিক দি পেলাই লিখিছে জুইশলা বাকচ কাৰণ ইটা আৰু জুইশলা বাকচ একেই হয়নে বাৰু আকৃতিৰ নাম আয়তীয় ঘনক গতিকে ইটাটোৰ আকৃতি বা জুইশলা বাকচটোৰ আকৃতি একেই হ'ব কি হ'ব আয়তীয় ঘনক আকৃতিৰ বৈশিষ্ট্য বিপৰীত মুখৰ তলবোৰ সমান ইয়াৰ 6খন আয়তাকাৰ তল 12টা কাষ আৰু 8টা চুক আছে চুক থাকে গতিকে তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা ৰখাই লৈ পেলাই তাৰপিছত আছিল পানীৰ গিলাচ বা অবলিক বেটাৰী পানীৰ গিলাচটো আৰু বেটাৰীটো একেই ধৰা হৈছে আকৃতিৰ নাম হৈছে চুঙা হয়নে বাৰু পানীৰ গিলাচটো চোৱা পানীৰ চুঙা তোমালোকে ছবিত চাবা পানীৰ গিলাচ আৰু চুঙা দুইটাৰে আকৃতি একেই গতিকে আকৃতিৰ নাম হৈছে চুঙা আৰু আকৃতিৰ বৈশিষ্ট্য হ'ল ইয়াৰ দুখন বৃত্তাকাৰ সমান সমতল আৰু এখন বক্ৰতল থাকে কি বুলি কৈছে দুখন বৃত্তাকাৰ সমতল মানে গিলাচটো যদি তোমালোকে মাটিত থৈ দিয়া তাহলে ধুনীয়াকৈ কিন্তু কি হৈ যাব মাটিৰ লগত মিল খাই থ'ব পাৰিবা আকৌ যদি উলুটাই গিলাচটো যদি উলুটাই দিয়া উলুটাই পেলাই হ'লেও ৰাখিব পাৰিবা কিন্তু ইয়াৰে আকৌ কি হৈছে তোমালোকে য'ত গিলাচটো ধৰাকণ কিন্তু গোটেই ঘূৰণীয়া গতিকে এনেকৈ যদি এবাৰ আমি ঘূৰণীয়া হিচাপে ৰাখি দিওঁ মাটিত যদি থৈ দিওঁ তেতিয়াহ'লে কিন্তু কি হ'ব ই মাটিৰ লগত এটা পাৰ্টহে এটা অংশহে লাগি থাকিব বাকীবিলাক মাটিৰ লগত লাগি নাথাকে ঠিকে আছে গতিকে ইয়াৰ কি হ'ব যে এটা গিলাচৰ বা এটা বেটাৰীৰ বৃত্তাকাৰ সমান সমতল আছে কেইখন আছে সমান সমতল আছে আৰু এখন বক্ৰতল থাকে বক্ৰতল এখন আছে আৰু দুখন বৃত্তাকাৰ সমান বৃত্তাকাৰ বুলি কৈছে বৃত্ত মানে কি বাৰু বৃত্ত মানে হৈছে আমি যে পিন্ধো খাৰু বা ছোৱালী মানে পিন্ধা খাৰুৰ নিচিনা গতিকে এইটোকে বৃত্ত বুলি কয় ইয়াৰ কোনো চুক নাই এইকেইটাই হ'ল ইয়াৰ বৈশিষ্ট্য তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা তাৰপিছত আছে আইচক্ৰীম কোণ বা জন্মদিনৰ টুপি দুটা আছে আইচক্ৰীম কোণ আৰু জন্মদিনৰ টুপি এইটো জন্মদিন তোমালোকৰ ছবিতে পাবা জন্মদিনৰ টুপিও আছে আৰু আইচক্ৰীমো আছে গতিকে ইয়াৰ বৈশিষ্ট্য হ'ব শংকু আকৃতিৰ বৈশিষ্ট্য হ'ল ইয়াৰ এখন বৃত্তাকাৰ সমতল এখন বক্ৰতল আৰু এটা শীৰ্ষবিন্দু থাকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে দেখিছিলা যে এই যে বিন্দুবিলাক দিয়া আছে কিছুমান বিন্দু লগাই পেলাই যে প্ৰথমৰ যিটো ছবি হেতুৰ ছবিটোক যি লগাই পেলাই দেখুৱাই দিছে সেই ছবিটো হৈছে ঘনক তাৰ পিছৰ যিটো ছবি 2 নম্বৰৰ ছবিটো হৈছে আয়তীয় ঘনক আৰু 3 নম্বৰ ছবিটো হৈছে আয়তীয় ঘনক গতিকে এনে ধৰণৰে বিন্দুবোৰ লগাই তোমালোকে কিছুমান আকৃতি আঁকিব লাগে দুই এটা আধাকে দিয়া হৈছে আধাখনীয়া দিয়া হৈ আছে তোমালোকে সম্পূৰ্ণটো লিখি ল'বা বা আঁকিবা ইয়াতে তাৰপিছতে দিছিলে ইয়াতে চোৱা যে এইটো আছে এজন মানুহে কি কৰিছে যে বিভিন্ন বেদত আকৃতিৰ বাকচ থৈ ছাৰে শিক্ষাৰ্থীসকলক দেখুৱালে ছাৰে কি দেখুৱাইছে বিভিন্ন আকৃতিবোৰ কি আকৃতি দেখুৱাইছে বাৰু চোৱাচোন ইয়াতে ফুটবল দেখুৱাইছে হয়নে ছাৰে দেখুৱাইছে ফুটবল তাৰপিছত ইয়াতে দিয়া টুথপেষ্ট এটা দেখুৱাইছে দিয়া চলাই বাকচ দেখুৱাইছে ডাষ্টাৰটো দেখুৱাইছে চকৰ বাকচ দেখুৱাইছে এই আকৃতিবোৰ ছাৰে কি কৰিলে দেখুৱালে আৰু এতিয়া এই টুথপেষ্টৰ যিটো বাকচ এই বাকচটোকে যদি আমি ফালি দিওঁ তেতিয়াহ'লে চোৱাচোন কিমানকেইটা কেনেকুৱা ধৰণৰ আকৃতি এটা ইয়াত হৈছে হয়নে বাৰু তোমালোকেও চাগে টুথপেষ্টৰ বাকচ কেতিয়াবা ফালি পেলাই চাবলৈ যত্ন কৰা নহয়নে বা এইবাৰ ইয়াতে চোৱাচোন এই যে এইটো আছে মিঠাই বাকচ এটা খুলি দিলে কেনেকুৱা হ'ব আমি যে বজাৰৰ পৰা বা মিঠাই দোকানৰ পৰা যে মিঠাই আনো মিঠাই বাকচ এটা খুলি দিলে কেনেধৰণৰ হ'ব তোমালোকে এই এনেকুৱাই হ'ব মিঠাই বাকচ এটা নহয়নে বাৰু তাৰপিছতে ইয়াত দুটা বস্তু দিছিলে এটা আছিলে লুডুৰ গুটি বা চক পেঞ্চিলৰ বাকচ আৰু এটা দিছে ফুটবল ইয়াত লিখিছে যে চক পেঞ্চিলৰ বাকচ এটাত এখন তল থাকে বাকচটোৰ যিকোনো এখন তল মেজ বা মজিয়াত থলে
তলখন সম্পূৰ্ণকৈ মিলি যায় এইবোৰেই হৈছে সমতল থৈ দিয়াৰ লগে লগে গোটেইটো মিলি গৈছে হয়নে এইটো কয় সমতল আৰু বক্ৰতল কাক কয় এটা এই দুটাৰ মাজত আমি যদি চাওঁ তেতিয়াহ'লে আমি সমতল আৰু বক্ৰতলটো পাই যাম বক্ৰতল কাক ফুটবলটো থৈছে দেখিছানে বাৰু এই ফুটবলটো চকৰ বাকচটোৰ যেনেকৈ তলত তলে মিলি গৈছে ফুটবলটো থৈ দিওঁতে তাৰ গোটেইকেইটা ছাইড মিলি গৈছেনে নাই মিলা যিকোনো এটা বিন্দু টাচহে হৈ আছে গতিকে ফুটবলটো হ'ব এটা বক্ৰতল তাৰপিছত ইয়াত কেইটামান ছবি দেখুওৱা হৈছিলে দেখিছানে বক্ৰতলৰ ছবি প্ৰথম বক্ৰতলৰ ছবি কি দিছে প্ৰথমটোৰ নাম হৈছে বক্ৰতল এইটো কি বাৰু এটা গোলক হয়নে তাৰপিছত যেটো বক্ৰতল দিছে এইটো বক্ৰতল তোমালোকে ডট 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 বিন্দু দি দেখুৱাই দিছে এই বক্ৰতলটোৰ নাম কি এইটো হৈছে চুঙা তাৰপিছত চোৱা এনেকৈ আকৌ ঘূৰণীয়া কাৰ্চিনডাল ঘূৰণীয়াকৈ তলত দেখুৱাই বক্ৰতল বুলি লিখিও দিছে হয়নে এইটো হৈছে শংকু গতিকে শংকুৰ এটা হৈছে বক্ৰতল আৰু ওপৰৰটো হৈছে বৃত্তাকৃতিৰ তলটো কিন্তু সমতল তাৰপিছত এইবাৰ আমি বক্ৰতল গ'ল তাৰপিছত এইবাৰ আহি গ'ল চোৱা এই ত্ৰিভুজাকৃতিৰ তল এই যে তোমালোকে এই ছবিটো দেখিছা এইটো আকৃতি কেনেকুৱা ত্ৰিভুজৰ নিচিনা ত্ৰিভুজ মানে হৈছে তিনিডাল বাহুৰে যুক্ত হৈ থকা চিত্ৰ গতিকে তিনিডাল ত্ৰিভুজাকৃতিৰ চিত্ৰ আৰু তাৰপিছত এই তলৰটো হৈছে চোৱা তলত লিখি দিছে বৰ্গাকৃতিৰ তল হয়নে তাৰপিছত আকৌ দিছে ইয়াত চোৱা ত্ৰিভুজাকৃতিৰ তল আৰু আয়তাকৃতিৰ তল কোনটো আয়তাকৃতিৰ আৰু কোনটো ত্ৰিভুজাকৃতিৰ ত্ৰিভুজৰ নিচিনা কোনটো দেখাত আৰু আয়তৰ নিচিনা কোনটো দেখাত তাকে দেখুৱাবলৈ যত্ন কৰিছে এবাৰ শিক্ষকগৰাকীয়ে কি কৰিছে ইয়াতে এটা তম্বু তৰা হৈ আছে নহয়নে বাৰু এই তম্বুটো এইটো চোৱাচোন তম্বুটো ছাৰে দেখুৱাইছে গতিকে এই যে তম্বুৰ চিত্ৰটো কেনেকুৱা চিত্ৰ বাৰু এই যে তম্বুৰ চিত্ৰ য'ত শিশুসকলে ভিতৰত সোমাই আছে নহয়নে বাৰু এই তম্বুৰ চিত্ৰটো হ'ব এটা কেনেকুৱা চিত্ৰ ত্ৰিভুজীয় প্ৰিজম বুলি কয় গতিকে এই যে ছবিটো তোমালোকে দেখিছা এইটোকে ত্ৰিভুজীয় প্ৰিজম বুলি কয় হয়নে বাৰু আৰু ইয়াত ছাৰে দেখুৱাই দিছে যে এইটো চোৱা এইটো এটা ঘনক যে এই আকৃতিটো চোৱা ইয়াৰ সন্মুখ আৰু পিছভাগ বৰ্গাকৃতিৰ ই হৈছে বৰ্গীয় প্ৰিজম গতিকে এইটো কি বুলি কয় বৰ্গীয় প্ৰিজম বুলি কয় তাৰপিছত এইটো যিটো ছবি দেখিছা যে এই আকৃতিটো চোৱা এইবাৰ এই আকৃতিটো চোৱা ইয়াৰ সন্মুখ আৰু পিছভাগটো ষড়ভুজ আকৃতিৰ গতিকে ষড়ভুজৰ 6ডাল বাহু থাকে আৰু 6টা চুক থাকে ই হৈছে চতুৰ্ভুজীয় প্ৰিজম হয়নে বাৰু তেতিয়াহ'লে বিভিন্ন প্ৰিজমৰ চিত্ৰ দিছে গতিকে এইটো হৈছে ত্ৰিভুজীয় প্ৰিজম এইটো হৈছে বৰ্গীয় প্ৰিজম তোমালোকক বিদ্যালয়ত ছাৰ বাইদেউসকলে ত্ৰিভুজীয় প্ৰিজম আৰু বৰ্গীয় প্ৰিজমৰ উদাহৰণ তোমালোকক দেখুৱাব নহয়নে বাৰু আৰু এইটো হৈছে চোৱা যিটো ষড়ভুজীয় প্ৰিজম গতিকে ষড়ভুজীয় প্ৰিজমটো কি কৰিলোঁ আমি অকণমান ফালি দিছোঁ গতিকে ফালি দিলে কেনেকুৱানো আকৃতিৰ হ'ব পাৰে গতিকে সেইটো দেখুৱাবলৈ যত্ন কৰা হৈছে তাৰপিছত দিছিলে যে কিছুমান আকৃতি দিছিলে যে এই আকৃতিবিলাকৰ বৈশিষ্ট্যবিলাক লিখিব লাগে প্ৰথমটো কি বাৰু প্ৰথমটো হৈছে ত্ৰিভুজীয় প্ৰিজম নহয়নে বাৰু ত্ৰিভুজীয় প্ৰিজমৰ কি বৈশিষ্ট্য আছে দুখন ত্ৰিভুজাকৃতিৰ তল আছে তল আৰু তিনিখন আয়তাকৃতিৰ তল আছে আয়তাকৃতিৰ কেইখন তিনিখন আৰু ত্ৰিভুজাকৃতিৰ দুখন এইটো হৈছে ইয়াৰ বৈশিষ্ট্য চুক 6টা আৰু কাষ কেইটা আছে 9টা আছে হয়নে বাৰু গতিকে ইয়াৰ বৈশিষ্ট্যখিনি আমি লিখিব লাগে আহাচোন আমি ইয়াৰ বৈশিষ্ট্যবিলাক এটা এটাকৈ লিখোঁ যে ইয়াত কি লিখিছে প্ৰথমে প্ৰিজমৰ আকৃতিৰ বৈশিষ্ট্য বৰ্গীয় প্ৰিজম যেটো বৰ্গীয় প্ৰিজম আছে বৰ্গীয় প্ৰিজমৰ আকৃতিৰ বৈশিষ্ট্য কি যে দুখন বৰ্গাকাৰ তল আৰু চাৰিখন আয়তাকাৰ তল আছে চুক 8টা আৰু কাষ কেইটা হৈছে 12টা গতিকে কোনটো বৰ্গাকাৰ এইটো যেটো ছবি বৰ্গীয় প্ৰিজম গতিকে বৰ্গীয় প্ৰিজমৰ ইয়াতে এইটো বৰ্গীয় প্ৰিজমৰ বৈশিষ্ট্যবিলাক কোৱা হৈছে তাৰপিছত আছে ষড়ভুজীয় প্ৰিজমৰ বৈশিষ্ট্য কি যে আকৃতিৰ বৈশিষ্ট্য হ'ল যে দুখন ষড়ভুজাকৃতিৰ তল আৰু 6খন আয়তাকাৰ কি আছে তল 6খন আয়তাকাৰ তল আছে চুক আছে 12টা আৰু কাষ আছে কেইটা 18টা গতিকে এইকেইটা এই বৈশিষ্ট্যবিলাক কিন্তু পৰীক্ষাত তোমালোকৰ আহিব এনেকুৱা খালী ঠাই দি দিব যে ষড়ভুজাকৃতিৰ প্ৰিজমৰ চুক ডেশ বা কাষ ডেশ খালী ঠাই পূৰ কৰিবলৈ দিব তোমালোকে লিখিব লাগিব বা ষড়ভুজাকৃতিৰ বৈশিষ্ট্য মানে কি আকৃতিৰ বৈশিষ্ট্য মানে প্ৰিজমৰ কেইখন তল আছে বা কেইখন আয়তাকাৰ তল আছে এনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰপিছত তলত কেইটামান প্ৰশ্ন দিছিলে তোমালোকৰ কিতাপতে এই প্ৰশ্নবিলাক আমি এতিয়া সমাধান কৰিম
প্ৰশ্ন দিছিলে কি আকৃতিৰ তল আটাইকেইটা প্ৰিজমৰ আকৃতিত দেখুওৱা যায় প্ৰিজমৰ আকৃতি আমি কেইটা পাইছো তিনটা প্ৰিজমৰ আকৃতি পাইছো কি এইটো চোৱা ইয়াতে প্ৰথমতে এইটো তিনটা প্ৰিজমৰ আকৃতি হয়নে বাৰু কি আকৃতি আছে এটা আছে আয়তীয় প্ৰিজম হয়নে বাৰু এটা হৈছে বৰ্গীয় প্ৰিজম আৰু এটা হৈছে ষড়ভুজীয় প্ৰিজম এই যে তিনটা প্ৰিজম পালো এই তিনিটা প্ৰিজমৰ পৰা প্ৰথমটো প্ৰশ্ন দিছিলে যে কি আকৃতিৰ তল আটাইকেইটা প্ৰিজমৰ আকৃতিত দেখা গৈছে উত্তৰটো হ'ব আয়তাকাৰ তল মানে আটাইকেইটাতে আছে তাৰপিছত 2 নম্বৰ প্ৰশ্ন যেটো দিছিলে প্ৰথমটো উত্তৰ হৈ গল আয়তাকাৰ তল আৰু 2 নম্বৰ যেটো চিত্ৰ প্ৰশ্ন দিছিলে যে 2 নম্বৰ দিছিলে আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম কি গতিকে আটাইতকৈ বেছি কাষ থকা প্ৰিজমটোৰ নাম হৈছে ষড়ভুজীয় প্ৰিজম কেইটা কাষ আছে 18টা কাষ আছে দেই খুব ইম্পৰ্টেন্ট প্ৰশ্ন আটাইতকৈ কম চুক থকা প্ৰিজমটোৰ নাম কি আটাইতকৈ কম চুক থকা প্ৰিজমটোৰ নাম হল ত্ৰিভুজীয় প্ৰিজম ইয়াতে 6টা চুক আছে দেখি এই প্ৰশ্নবিলাক ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকে মুখস্থও কৰিবা আৰু লগতে লিখি লবা নেক্সট ইয়াতে দিছিলে যে পিৰামিড এতিয়া আমি প্ৰিজমৰ বিষয়ে পঢ়িলো নহয় জানো এতিয়া আমি পঢ়িম পিৰামিডৰ বিষয়ে গতিকে পিৰামিডটো কি বস্তু আমি পঢ়ো আহাচোন কাখৰ ছবিখনলৈ চোৱা ই এটা ত্ৰিমাত্ৰিক আকৃতি গতিকে দ্বিমাত্ৰিক আকৃতি আৰু ত্ৰিমাত্ৰিক আকৃতিৰ বিষয়ে তোমালোকে ইয়াৰ পূৰ্বতো পঢ়ি আহিছা যে যিবোৰ আকৃতিৰ মানে আমি যদি ক'বলৈ যাওঁ যে দীঘল বহল আৰু ওখ এই তিনিটা থাকে তাকে ত্ৰিমাত্ৰিক বুলি কয় কি বুলি কলো দীঘল থাকে বহল থাকে আৰু ওখ থাকে তেনেকুৱা বিলাককে ত্ৰিমাত্ৰিক বুলি কয় গতিকে ইয়াত ওখ আছে নহয় জানো গতিকে ই এটা কি হ'ব ত্ৰিমাত্ৰিক আকৃতি হ'ব গতিকে এটো হৈ গল কি এটা পিৰামিড গতিকে ই এটা ত্ৰিমাত্ৰিক আকৃতি ইয়াৰ অনুভূমিক তলখন বহুভুজীয় পিৰামিডৰ অনুভূমিক তলবিলাক ত্ৰিভুজ বৰ্গ আয়ত আদিৰ দৰে আকৃতিৰ হয় কেইটা পাৰ্ট আছে বুলি কৈছে ত্ৰিভুজ আছে বৰ্গ আছে আয়ত আছে নহয়নে বাৰু ইয়াৰ পিছত চোৱা যে ইয়াত লিখিছিলে যে কাগজেৰে পিৰামিডৰ আকৃতি সাজোৱা হাত ইয়াতে তোমালোকে দেখিছা কাগজ লৈছে হয়নে কাগজ এটা লৈ পেলাই তাতে কি কৰিছে এটা ত্ৰিভুজীয় আকৃতিৰ কাগজ লৈ পেলাই তাক কি কৰিছে তিনিফালে ডট ফুট দি পেলাই ভাঁজ কৰি দিছে নহয়নে বাৰু ফুট থকা ঠাইত ভাঁজ কৰি পিৰামিড আকৃতি সাজোৱা হাত গতিকে এয়া চোৱা পিৰামিডৰ আকৃতি অনুভূমিক তলখন ত্ৰিভুজ আকৃতিৰ এটা পিৰামিডৰ আকৃতি সজা হৈছে তাৰপিছত আছে বৰ্গীয় পিৰামিডটো কেনেকুৱা যে ফুট দি পেলাই কাগজ কিছুমান দিছে আৰু তাক ভাঁজ কৰি দিছে আৰু ভাঁজ কৰি পেলাই এটা বৰ্গীয় পিৰামিডটো কোনটো ছবি হ'ব প্ৰথমটো ছবিটো হৈছে বৰ্গীয় পিৰামিড আৰু তাৰপিছত 2 নম্বৰ যেটো ছবি দিছে 2 নম্বৰ ছবিটো হৈছে পঞ্চভুজাকৃতিৰ পিৰামিড গতিকে এই পিৰামিডৰ বিষয়ে আমি কিহৰ বিষয়ে পঢ়িলো ইতিমধ্যে আমি প্ৰিজমৰ বিষয়ে পঢ়িলো নহয়নে এবাৰ আমি পিৰামিডৰ বিষয়ে পঢ়ি আছো গতিকে প্ৰিজম হওক পিৰামিড হওক এইবিলাকৰ বিষয়ে কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰীক্ষাত কিন্তু আহিব তাৰ পিছতে চোৱা ইয়াতে পৃষ্ঠা 29 তোমালোকৰ দিয়া হৈ আছিল যে কিছুমান ছবি দিয়া হৈ আছে এই ছবিবিলাকৰ আটাইকেইটাৰ বৈশিষ্ট্য ক'ব লাগে গতিকে প্ৰথমটো হৈছে আটাইকেইখন তল ত্ৰিভুজ আকৃতিৰ 4টা চুক আৰু 6টা কাষ আছে নামটো কি নামটো হৈছে ত্ৰিভুজীয় পিৰামিড তোমালোকে সোঁফালে চোৱা লিখি দিয়া আছে নামটো হৈছে ত্ৰিভুজীয় পিৰামিড তাৰ পিছত যেটো ছবি আছে তাৰ ছবিটোৰ বৈশিষ্ট্য লিখিব লাগে আৰু 2-3 নম্বৰ ছবিটোৰ আমি বৈশিষ্ট্য লিখিব লাগে হয়নে বাৰু আৰু লগতে ইয়াতে কেইটামান প্ৰশ্নও দিছিলে এই প্ৰশ্নবোৰৰ উত্তৰ কৰিব লাগে এটা ইয়াতে চোৱা আমি 2 নম্বৰ শাৰী যেটো আছে বৰ্গীয় পিৰামিডৰ আকৃতিৰ বৈশিষ্ট্য কি যে ভূমিখন বৰ্গাকাৰ আৰু বাকি 4খন তল ত্ৰিভুজ আকৃতিৰ দেই বৰ্গীয় পিৰামিডটোৰ কোনটো কেই নম্বৰ ছবি ছবিটো হৈছে এইটো যেটো আছে এইটো চোৱা 2 নম্বৰ ছবিটো এইটো আছে বৰ্গীয় পিৰামিড তলটো চোৱা ভূমিখন তলটো কেনেকুৱা বৰ্গৰ নিচিনা বৰ্গৰ কেইডাল বাহু থাকে 4ডাল গতিকে 4ডাল বাহু আছে হয়নে বাৰু বৰ্গীয় পিৰামিড তে বৰ্গীয় পিৰামিডৰ ভূমিখন বৰ্গাকাৰ আৰু বাকি 4খন তল ত্ৰিভুজ আকৃতিৰ চুক 5টা আৰু কাষ আছে 8টা তোমালোকে ভিডিওটো ৰখাই লৈ লিখি লবা তৃতীয় শাৰীত চোৱা পঞ্চভুজীয় পিৰামিড গতিকে আকৃতিৰ বৈশিষ্ট্য ভূমিখন পঞ্চভুজাকৃতিৰ আৰু বাকি 5খন তল ত্ৰিভুজ আকৃতিৰ চুক আছে 6টা আৰু কাষ আছে 10টা এবাৰ প্ৰশ্নবোৰৰ আমি উত্তৰ কৰিব লাগে কি আকৃতিৰ তল আটাইতকৈ পিৰামিডৰ আকৃতিত বেছিকৈ দেখা গৈছে উত্তৰটো হ'ব যে কি তল বেছিকৈ দেখা গৈছে ত্ৰিভুজ আকৃতিৰ তল আটাইতকৈ বেছি দেখা গৈছে দেই যেটো দেখা ত্ৰিভুজৰ নিচিনা তেনেকুৱা তল এই পিৰামিডত বেছিকৈ থাকে পিৰামিডত বেছিকৈ দেখা পোৱা যোৱা আকৃতিটোৰ নাম কি উত্তৰটো হ'ব ত্ৰিভুজ 2 নম্বৰ বৰ্গীয় পিৰামিডৰ বৰ্গাকৃতিৰ তলখন হালধীয়া ৰং কৰা গতিকে ছাত্ৰ-ছাত্ৰীয়ে 2 নং যেটো আমি কি কৰিব লাগে যেটো বৰ্গীয় পিৰামিড আছে তাৰ তলখন হালধীয়া ৰং কৰিব লৈছে তোমালোকে ৰং কৰিবা এটো পঞ্চভুজীয় পিৰামিডত ত্ৰিভুজাকৃতিৰ তলৰ সংখ্যা কিমান একেবাৰে 3 নম্বৰ ছবিটো উত্তৰটো হ'ব 5খন
হ'ব এইবাৰ তাৰপিছত আৰু কেইটামান ছবি দিছিলে আৰু ছবি দি পেলাই ইয়াত কি কৈছে কি ত্ৰিভুজীয় পিৰামিড গতিকে দেখিছা এই যে ত্ৰিভুজীয় পিৰামিডটো দেখিছা ইয়াতে কি কি বস্তু দিছে প্ৰথম দিছে 4 9 আৰু 11 মানে কি বাৰু 4টা হৈছে 4খন হৈছে ইয়াতে তল হৈছে 4খন তাৰপিছত দিছে ইয়াতে দিছে চুক হৈছে 9টা আৰু কাষ হৈছে কেইটা 11টা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ বাবে কি থাকে এটা ফৰ্মুলা থাকে গতিকে ফৰ্মুলাটো হৈছে কি যে f + v - e এটা f মানে কি f মানে হৈছে ফেস মানে তলৰ সংখ্যা তাৰপিছত আছে v মানে হৈছে চুকৰ সংখ্যা আৰু e মানে হৈছে কাষৰ সংখ্যা নহয় e মানে একচুয়ালি কি কোৱা হয় এজ আৰু v মানে কি বুলি কোৱা হয় ভাৰ্টেক্স হয়নে বাৰু গতিকে এই তিনিটা ভিতৰত প্ৰথম দুটা আমি কি কৰিব লাগিব e + v মানে e আৰু v আমি অৰ্থাৎ আমি কি কৰিব লাগিব তলৰ সংখ্যা আৰু চুকৰ সংখ্যাটো আমি যোগ কৰি দিব লাগিব তলৰ সংখ্যা আৰু চুকৰ সংখ্যা যোগ কৰি দিয়াৰ পাছত আমি তাৰ পৰা কি কৰিব লাগিব কাষৰ সংখ্যাটো বিয়োগ কৰি দিব লাগিব হয়নে তেতিয়া হলে আমি কি পাই যাম এই ফৰ্মুলাটোতে আমি উত্তৰটো আমি পাই যাম এই তালিকাখন আমি পূৰ কৰিব লাগে হয় গতিকে আমি এই তালিকাখন সম্পূৰ্ণকৈ পূৰ কৰি দিম গতিকে প্ৰথমটো ইয়াত দি দিছে আৰু বাকিবিলাকো আমি কৰিব লাগে গতিকে ইয়াতে পূৰ কৰা হৈছে ইয়াতে চোৱা প্ৰথমটো আকৃতিৰ নাম তলৰ সংখ্যা মানে তল মানে কি বুলি কলো মই ফেস এই কাৰণে ইয়াতে f লিখা হৈছে দেই চুকৰ সংখ্যা চুক মানে মই কি বুলি কলো ভাৰ্টেক্স এই কাৰণে v বুলি লিখা হৈছে আৰু কাষৰ সংখ্যা মানে কি এজ হয়নে গতিকে ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল f plus v minus e মানে আমি f আৰু v টো আমি কি কৰিব লাগিব যোগ কৰিব লাগিব তাৰ পৰা e টো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব হ'ব গতিকে এটো আমি কৰিম গতিকে এতে প্ৰথম বৰ্গীয় ত্ৰিভুজ বা যেটো বৰ্গীয় প্ৰিজমৰ ক্ষেত্ৰত 6 + 8 - 12 মানে উত্তৰটো কিমান হ'ব 6 8 14 14 ৰ পৰা 12 যদি বিয়োগ 12 14 ৰ পৰা যদি 12 গুচি যায় তেতিয়ালে কিমান থাকে 12 গুচি গলে 2 থাকে হয়নে বাৰু তাৰ পিছত হৈছে ত্ৰিভুজীয় প্ৰিজম গতিকে ত্ৰিভুজীয় প্ৰিজমৰ কিমান হ'ব যে 5 + 6 5 + 6 কিমান 11 11 ৰ পৰা 9 গুচি গলে 2 5 আৰু 6 বিয়োগ 9 অৰ্থাৎ 5 6 কিমান হল 11 আৰু 11 ৰ পৰা 9 গুচি গলে কিমান হৈ গল 2 গতিকে এই উত্তৰটো ওলাই গল তাৰ পিছত আছিল প্ৰথম যেটো তালিকা তাৰপিছত এইটো তাৰ পিছৰ পৃষ্ঠা নম্বৰ 30 ত দিয়া হৈছিল যেটো গতিকে ইয়াতে কিছুমান আকৃতিৰ নাম লিখিব দিছে গতিকে বৰ্গীয় পিৰামিডৰ কি আছে তল কেটা তল মানে f কেটা তল 5টা চুক কেটা চুক হৈছে v মানে 5টা কাষ e কেটা 8টা গতিকে আমাৰ এই যেটো সূত্ৰ কি সূত্ৰ আমাৰ যে f + v - e নহয়নে বাৰু গতিকে 5 5 10 হয়নে বাৰু 10 ৰ পৰা যদি 8 গুচি যায় 10 ৰ পৰা 8 গলে কিমান হৈ গল 2 গতিকে উত্তৰ হৈ গল আমাৰ 2 আৰু দ্বিতীয় তালিকাত সমতলৰ সংখ্যাৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতি গতিকে দ্বিতীয় যেটো তালিকা আছে গতিকে সমতলৰ সংখ্যা কিমান 4 আৰু ত্ৰিভুজীয় পিৰামিড গতিকে ত্ৰিভুজীয় পিৰামিড দিছে সমতল কিমান 5 বৰ্গীয় পিৰামিড পৃষ্ঠা 30 যেটো দিছিলে আমি পৃষ্ঠা 30 বিলাকে সমাধান কৰিলো যে দ্বিতীয় তালিকাত দিছিলে সমতলৰ সংখ্যাৰ ভিত্তিত ত্ৰিমাত্ৰিক আকৃতি গতিকে সমতলৰ সংখ্যা কিমান দিয়া আছে 4 গতিকে এটো কি হ'ব ত্ৰিভুজীয় পিৰামিড হ'ব তাৰ পিছত সমতলৰ সংখ্যা কিমান দিয়া আছিল 5 গতিকে এটো কি হ'ব হয় বৰ্গীয় পিৰামিড হ'ব নতুবা ত্ৰিভুজীয় প্ৰিজম হ'ব তাৰ পিছত দিছিলে সমতলৰ সংখ্যা কিমান 6 গতিকে কি হ'ব এটো ঘনক হ'ব নাইবা আয়তীয় ঘনক হ'ব আৰু তৃতীয় তালিকাত দিছিলে পোন সিধা কাষৰ ভিত্তিত গতিকে ত্ৰিমাত্ৰিক কাষৰ সংখ্যা কিমান 6 যদি কাষৰ সংখ্যা 6 হয় তেনহলে এটো কি হ'ব ত্ৰিভুজীয় পিৰামিড হ'ব কাষৰ সংখ্যা যদি 8 হয় তেনহলে বৰ্গীয় পিৰামিড হ'ব কাষৰ সংখ্যা যদি 9 হয় তেনহলে ত্ৰিভুজীয় প্ৰিজম হ'ব আৰু কাষৰ সংখ্যা যদি 12 হয় তেনহলে ঘনক বা আয়তীয় ঘনক হ'ব হৈ গল এবাৰ আমি 31 নম্বৰ পৃষ্ঠাত থকা প্ৰশ্নটো চাবলৈ ওলাইছো যে অংকৰ লগত অংক মিলাব লাগে গতিকে এইটো হৈছে ছবিটো হয়নে বাৰু তোমালোকে 31 নম্বৰ পৃষ্ঠাত তোমালোকে চাই লবাচোন গতিকে এইটো আমি মিলাব লাগে গতিকে প্ৰথম আছে কি সুঙা হয়নে বাৰু সুঙাৰ লগত কি মিলিব তৃতীয় জালি এটা আয়ত আৰু দুটা বৃত্ত থকা ছবিখন মিলিব হয়নে 3 নম্বৰটো লগত মিলিব যে এই সুঙৰ লগত যেটো 3 নম্বৰ ছবি এই 3 নম্বৰ ছবি মানে এটা যেটো আছে এটো ইয়াৰ লগত মিলিব তাৰ পিছত দিছিলে আয়তীয় ঘনকটো 2 নম্বৰটো আয়তীয় ঘনক দিছে 2 নম্বৰ বাওঁফালে চোৱা বাওঁফালে যেটো 2 নম্বৰ তাৰ লগত মিলাব লাগিব সোঁফালৰ এই একেবাৰে তলত থকাটো হয়নে সোঁফালৰ তলত থকাটো আমি মিলাব লাগিব তাৰ পিছত 3 নম্বৰ আছিল চোৱা ত্ৰিভুজীয় প্ৰিজম
গতিকে 3 নম্বৰ এইটো ত্ৰিভুজীয় প্ৰিজম দিয়া আছিল নহয় জানো গতিকে 3 নম্বৰ এইটো চোৱা এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 3 নম্বৰ গতিকে 3 নম্বৰত আছিল ত্ৰিভুজীয় প্ৰিজম গতিকে ত্ৰিভুজীয় প্ৰিজমটোৰ লগত কোনটো মিলিব ত্ৰিভুজীয় প্ৰিজমটোৰ লগত মিলিব ঠিক এইটো চোৱা সোঁফালে এতিয়া মই যেটো দেখুৱাই আছো যে ত্ৰিভুজ থকা য'ত নেকি ত্ৰিভুজ আছে এটা গতিকে এই ছবিটোৰ লগত মিলিব হয়নে বাৰু তাৰ পিছত আছে বৰ্গীয় পিৰামিড কোনটো বৰ্গীয় পিৰামিড হৈছে এইটো একেবাৰে তলত থকাটো এইটো বৰ্গীয় পিৰামিড তো বৰ্গীয় পিৰামিডটো কোৰ লগত মিলিব বৰ্গীয় প্ৰথমটোৰ লগত এই একেবাৰে ফাৰ্ষ্টত যেটো আছে এইটো ওপৰত সোঁফালে একেবাৰে ওপৰত থকা ছবিটোৰ লগত মিলিব বৰ্গীয় পিৰামিড ইয়াৰ এই বাওঁফালে একেবাৰে তলত যোনটো আছে তাৰ লগত সোঁফালে একেবাৰে ওপৰত থকাটো মিলিব তাৰ পিছত আছিল ত্ৰিভুজীয় পিৰামিড গতিকে ত্ৰিভুজীয় পিৰামিডটো কোনটোৰ লগত মিলিব দ্বিতীয় জলি গতিকে ত্ৰিভুজীয় পিৰামিড কোনটো দিছে এইটো চোৱা এটা ত্ৰিভুজ এইটো ত্ৰিভুজীয় পিৰামিডটোৰ লগত মিলিব দ্বিতীয় জলি মানে এই যে 2 নম্বৰ যেটো ছবি তৰাৰ নিচিনা যেটো ছবি তাৰ লগত মিলিব তোমালোকে এটো মিলাই পেলাই লিখি লবা তাৰ পিছত পৃষ্ঠা 32ত তোমালোকে এটো এটা ছবি দেখিছা নহয়নে বাৰু এই ছবিটোত দিছে যে ক অংশৰ লগত খ অংশ মিলাব লাগে দেই গতিকে কি হ'ব আষ্টানি ক অংশৰ লগত খ অংশ মিলাবা কেৱল বক্ৰতল থকা আকৃতি গোলক দ্বিতীয় ছবিটো প্ৰথমটোৰ লগত কি যে প্ৰথমত যেটো দিছে কেৱল বক্ৰতল থকা আকৃতি এটো কোৰ লগত মিলিব গোলকৰ লগত মিলিব আষ্টানি পেলাই গোলটোৰ লগত মিলাই দিবা দেই তাৰ পিছত দিছিল 2 নম্বৰ দিছিলে আয়তাকৃতিৰ তল থকা আকৃতি গতিকে আয়তাকাৰ তল থকা আকৃতি হৈছে আয়তীয় ঘনক অৰ্থাৎ তোমালোকৰ ছবিৰ 3 নম্বৰ যেটো ছবি 3 নম্বৰ ছবিৰ লগত মিলাই দিবা এইটো হৈছে 1 নম্বৰ এইটো হৈছে 2 নম্বৰ ছবি এইটো হৈছে 3 নম্বৰ ছবি গতিকে 3 নম্বৰ ছবিটোৰ লগত আয়তাকাৰ তল থকা আকৃতিটো মিলাবা 4 নম্বৰ ছবি গতিকে 4 নম্বৰত কি দিছে ত্ৰিভুজাকৃতিৰ তল থকা আকৃতি তে ত্ৰিভুজাকৃতিৰ তল থকা আকৃতি কোনটো মিলিব এইটো হয়নে একেবাৰে শেষৰ ছবিটো ত্ৰিভুজাকৃতিৰ তল থকা ছবি তাৰপিছত বৃত্তাকাৰ তল আৰু বক্ৰতল থকা ছবি একেবাৰে মিলি আছে এইটো যেটো মিলি আছে ছবিত এই বাওঁফালে আৰু সোঁফালে মিলি আছে হল আৰু একেবাৰে শেষত দিছে কি ত্ৰিভুজাকৃতিৰ তল আৰু বৰ্গাকৃতিৰ তল থকা আকৃতি গতিকে একেবাৰে প্ৰথমটোৰ লগত গৈ পেলাই মিলিব ত্ৰিভুজাকৃতিৰ তল আৰু বৰ্গাকৃতিৰ তল মানে একে বাওঁফালৰ একেবাৰে তলৰটোৰ লগত সোঁফালৰ একেবাৰে ওপৰটো মিলিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো ভিডিওটো ভাল পাইছা যদি ভাল পোৱা তোমালোকে লাইক কৰি পেলাই কমেন্ট কৰিবলৈ কিন্তু নাপাহৰিবা তাৰ পিছতে এইখিনি আমাৰ হৈ গ'ল এইখিনি আমি লিখিলো তাৰ পিছত দিছে পৃষ্ঠা 33ত দিছিলে কি পিৰামিড একম ছবি গতিকে পৃষ্ঠা 33ত আমাৰ কি দিছে এই এনেকুৱা এটা ছবি দিছে নহয়নে বাৰু তোমালোকে মন কৰাচোন এই ছবিটো দিছে ছবি দি পেলাই কি কৰিছে আমাক খালি ঠাইবিলাক এই এনেকুৱা খালি ঠাইবিলাক আমি কি কৰিব লাগে পূৰ কৰিব লাগে গতিকে খালি ঠাইবিলাক আমি চিন্তা কৰি পেলাই কি কৰিব লাগে লিখিব লাগে চিন্তা কৰি লিখো আশা গতিকে ইয়াতে প্ৰথমটো ক নম্বৰ যেটো ক নম্বৰ খালি ঠাই আছে যে সকলো কাখৰ যোগ সমান থকা ত্ৰিমাত্ৰিক আকৃতিৰ নাম হৈছে ঘনক বক্ৰকাখ থকা আকৃতিৰ নাম হৈছে খালি ঠাই যেটো নাম হৈছে কি সুঙা অবলিক শংকু অবলিক গোলক তিনিটাই হ'ব তাৰ পিছতে হৈছে পুন কাখ থকা আকৃতিৰ নাম যদি আমাৰ ছবিবিলাকৰ পৰা ওলাব লাগে দেই পুন কাখ থকা আকৃতিৰ নাম হৈছে ঘনক হ'ব আয়তীয় ঘনক হ'ব প্ৰিজম হ'ব আৰু পিৰামিড হ'ব তাৰ পিছত বৃত্তাকাৰ তল আৰু বক্ৰতল থকা আকৃতিৰ নাম হৈছে সুঙা হ'ব শংকু হ'ব হয়নে বাৰু কেৱল বক্ৰতল থকা আকৃতিৰ নামটো হ'ব গোলক হ'ব পৃষ্ঠা 36ত আমাক এনেকুৱা কিছুমান প্ৰশ্ন দিছিলে এইটো চোৱা এনেকুৱা কিছুমান দিছিলে গতিকে ইয়াতে প্ৰথমটো ছবিৰ প্ৰশ্ন দিছিলে যে তলৰ কোনটো ত্ৰিভুজ কোনটো আমি ওলাব লাগে এ নে বি নে সি নে ডি আমি উলিয়াব লাগে গতিকে কোনটো হ'ব নো ডাউট এইটো ডি নম্বৰ ছবিটোৱে আমাৰ কি হ'ব ত্ৰিভুজ হ'ব আমি ডি টো বাছিব লাগিব তাৰ পিছত দিছিলে তলৰ কোনটো আকৃতিৰ চুক নাই গতিকে কোনটোৰ চুক নাই আমি লিখিব লাগে গতিকে চুক নথকা আকৃতিটো হ'ল বি অপচন নম্বৰ বি মানে যেটো গোল পুৰা সম্পূৰ্ণ গোল বৃত্ত আকৃতিৰ তাৰ কিন্তু কোনো চুক নাই দেই তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো আকৃতিৰ আটাইতকৈ বেছি বাহু আছে গণিলে হৈ গ'ল কোনটো বাহু একেবাৰে ডি নম্বৰ অপচনটোত চোৱা 6টা বাহু আছে গতিকে 1 2 3 4 5 6 হয়নে বাৰু গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি পৃষ্ঠা 37লৈ গুচি গলো যে সোঁফালৰ আকৃতিবোৰৰ লগত বাওঁফাল পাবলৈ থকা আকৃতিবোৰত আষ্টানা আমি মিলাবলৈ দিছে হয়নে গতিকে প্ৰথম যেটো শাৰী আছিল তোমালোকে কিতাপত চাবা প্ৰথমটো শাৰীত ট্ৰেপিজিয়াম দিয়া আছে দেই গতিকে সোঁফালৰ ত্ৰিভুজৰ সামন্তৰিক পাবলৈ বাওঁফালৰ চিত্ৰটোত থকা ডট চিনৰ ওপৰেৰে আষ্টানিব লাগিব এই ডট চিন দিয়াই আছে তাৰ পিছতে দ্বিতীয় শাৰীটোত কি দিয়া আছে ইয়াক মাজতে এটা দীঘল আষ্টানি তিনটা সৰু ত্ৰিভুজ আৰু এটা সামন্তৰিকত ভগাব পাৰি মাজতে দীঘল এটা কি কৰিব দিছে আষ্টানিব দিছে
তৃতীয় শাৰীত কি দিছে আয়ত আছিলে এটা চুকৰ পৰা পথালিকৈ আঁচ টানি দুটা ত্ৰিভুজ আৰু এটা ত্ৰিভুজীয়া উলিওৱা যায় আৰু চতুৰ্থ শাৰীত দিছিলে বৰ্গ চাৰিওটা চুকৰ পৰা ত্ৰিভুজ কাটি ল'লে সোঁফ আৰু অষ্টভুজটো পোৱা যায় গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটো যিমান প্ৰশ্ন য'ত বুজাই দিবলৈ তোমালোকক যত্ন কৰিলোঁ যদি ভিডিঅ'টো ভাল পালা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা থেংক ইউ